এটা মিচিকিয়া হাঁহি অখিল গগৈলৈ। এগৰাকী বিধায়কৰ অখিল গগৈলৈ প্ৰত্যুত্তৰ মিচিকিয়া হাঁহিৰে। মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মিচিকিয়া হাঁহি অখিল গগৈক উদ্দেশ্যি। এইটো অখিল গগৈ ডাঙৰীয়াকে মিচিকিয়া হাঁহিৰে মই প্ৰত্যুত্তৰ দিছোঁ। 2021 চনৰ উপ নিৰ্বাচনৰ সময়ত এটা হাঁহিৰে অখিল গগৈৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিছিল ৰূপজ্যোতি কুৰ্মীয়ে। এইবাৰ পুনৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত অখিল গগৈক হাঁহিৰে প্ৰত্যুত্তৰ দিছে ৰূপজ্যোতি কুৰ্মীয়ে। অৱশ্যে সলনি হ'ল হাঁহিৰ ধৰণ। এইটো অখিল গগৈ ডাঙৰীয়াকে মিচিকিয়া হাঁহিৰে মই প্ৰত্যুত্তৰ দিছোঁ। মৰিয়নিৰ অখিল গগৈৰ মাতৃগৃহৰ পঞ্চায়তৰ ৱাৰ্ডটোতে ৰাইজৰ দলৰ প্ৰাৰ্থী পৰাজয় হৈছে। সকলোতে পৰাজয় হৈছে অখিল গগৈৰ প্ৰাৰ্থীৰ। সেয়েহে অখিল গগৈক মিচিকিয়া হাঁহিৰে প্ৰত্যুত্তৰ জনাই মৰিয়নি সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আহ্বান জনাইছে ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীৰ মতে অখিল গগৈৰ ৰাজনৈতিক কেৰিয়াৰ শিৱসাগৰত অন্ত পৰাৰ দিশে। অখিল গগৈ ডাঙৰীয়া মই 2021 চনৰ উপ নিৰ্বাচনত তেওঁ কথাবোৰ মই নিৰ্বাচনত জয় হৈ মোক তুলনি বিয়া খাব নিদিম বুলি কৈছিলে ফিতাহী মাৰি। মই তেতিয়া এটা হাঁহিৰে অখিল গগৈ ডাঙৰীয়াক উফৰাই পঠিয়াইছিলোঁ। এইবাৰো মই মিচিকিয়া হাঁহি এটা মাৰি পেলাই অখিল গগৈক উফৰাই পঠিয়াইছোঁ। অখিল গগৈ ডাঙৰীয়াৰ মাতৃ যি গৃহত আছে, যি ৱাৰ্ডত, তাত বিধ্বস্তভাৱে তেওঁৰ আঞ্চলিক জিলা পৰিষদতো ভোটে নাপালে। তাত ৱাৰ্ড সদস্য যিগৰাকী সমৰ্থিত ৰাইজৰ দলৰ প্ৰাৰ্থী আছিল, তেওঁ জয় কৰাব নোৱাৰিলে। এইবোৰ মিয়া এলেকাত গৈ পেলাই হাত জোকাৰি কথা কৈ লাভ আছে। ইয়াত বাৰু অসমীয়া মানুহৰ ওচৰত হাত জোকাৰি কথা কৈ একো লাভ নাই নহয়। শিৱসাগৰ ৰাইজেতো প্ৰত্যুত্তৰ দিলে, ৰাজনীতিক কেৰিয়াৰ খতম বুলি আমি জানিছোঁ। এতিয়া শিৱসাগৰত তেওঁ উঠিবলৈ স্থান নাই। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। এটা মিচিকিয়া হাঁহি অখিল গগৈলৈ। এগৰাকী বিধায়কৰ অখিল গগৈলৈ প্ৰত্যুত্তৰ মিচিকিয়া হাঁহিৰে। মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মিচিকিয়া হাঁহি অখিল গগৈক উদ্দেশ্যি। এইটো অখিল গগৈ ডাঙৰীয়াকে মিচিকিয়া হাঁহিৰে মই প্ৰত্যুত্তৰ দিছোঁ। 2021 চনৰ উপ নিৰ্বাচনৰ সময়ত এটা হাঁহিৰে অখিল গগৈৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিছিল ৰূপজ্যোতি কুৰ্মীয়ে। এইবাৰ পুনৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত অখিল গগৈক হাঁহিৰে প্ৰত্যুত্তৰ দিছে ৰূপজ্যোতি কুৰ্মীয়ে। অৱশ্যে সলনি হ'ল হাঁহিৰ ধৰণ। এইটো অখিল গগৈ ডাঙৰীয়াকে মিচিকিয়া হাঁহিৰে মই প্ৰত্যুত্তৰ দিছোঁ। মৰিয়নিৰ অখিল গগৈৰ মাতৃগৃহৰ পঞ্চায়তৰ ৱাৰ্ডটোতে ৰাইজৰ দলৰ প্ৰাৰ্থী পৰাজয় হৈছে। সকলোতে পৰাজয় হৈছে অখিল গগৈৰ প্ৰাৰ্থীৰ। সেয়েহে অখিল গগৈক মিচিকিয়া হাঁহিৰে প্ৰত্যুত্তৰ জনাই মৰিয়নি সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আহ্বান জনাইছে ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীৰ মতে অখিল গগৈৰ ৰাজনৈতিক কেৰিয়াৰ শিৱসাগৰত অন্ত পৰাৰ দিশে। অখিল গগৈ ডাঙৰীয়া মই 2021 চনৰ উপ নিৰ্বাচনত তেওঁ কথাবোৰ মই নিৰ্বাচনত জয় হৈ মোক তুলনি বিয়া খাব নিদিম বুলি কৈছিলে ফিতাহী মাৰি। মই তেতিয়া এটা হাঁহিৰে অখিল গগৈ ডাঙৰীয়াক উফৰাই পঠিয়াইছিলোঁ। এইবাৰো মই মিচিকিয়া হাঁহি এটা মাৰি পেলাই অখিল গগৈক উফৰাই পঠিয়াইছোঁ।
অখিল গগৈ ডাঙৰীয়াৰ মাতৃ যি গৃহত আছে, যি ৱাৰ্ডত, তাত বিধ্বস্তভাৱে তেওঁৰ আঞ্চলিক জিলা পৰিষদতো ভোটে নাপালে। তাত ৱাৰ্ড সদস্য যিগৰাকী সমৰ্থিত ৰাজ্য দলৰ প্ৰাৰ্থী আছিল, তেওঁ জয় কৰাব নোৱাৰিলে। এইবোৰ মিয়া এলেকাত গৈ পেলাই হাত জোকাৰি কথা কৈ লাভ আছে। ইয়াত বাৰু অসমীয়া মানুহৰ ওচৰত হাত জোকাৰি কথা কৈ একো লাভ নাই নহয়। শিৱসাগৰ ৰাইজেতো প্ৰত্যুত্তৰ দিলে, ৰাজনীতি কেৰিয়াৰ খতম বুলি আমি জানিছোঁ। এতিয়া শিৱসাগৰত তেওঁ উঠিবলৈ স্থান নাই। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।